নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 2 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। বিজেপি চৰকাৰ আহিলেই অসমত বলবৎ হ'ব UCC। চলিব ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক, অসমত শীঘ্ৰেই আহিব UCC। কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ স্থান নাই এইখন অসমত। পুনৰ বিজেপি চৰকাৰ আহিলেই অসমত বলবৎ কৰা হ'ব UCC আৰু চৰকাৰ গঠনৰ 3 মাহৰ ভিতৰতেই অসমত বলবৎ কৰা হ'ব UCC আৰু অবৈধ অনুপ্ৰৱেশকাৰীক ৰোধিবলৈ এইবাৰ চলিব ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। অসমত প্ৰয়োজন আছে ইউনিফৰ্ম চিভিল কোডৰ আৰু প্ৰতিশ্ৰুতি অনুসৰি সকলোবোৰ পূৰণ কৰিব আমাৰ চৰকাৰে। ইস্তাহাৰত থকা প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। আৰু এইবাৰ নিৰ্বাচনৰ পূৰ্বে মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক, অসমত উপস্থিত হৈয়ে উচ্ছেদক লৈ ডাঙৰ মন্তব্য কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু ৰাজ্যৰ প্ৰতিটো অঞ্চলত উচ্ছেদ হ'ব বুলি হুংকাৰ দিছিল মোদীয়ে আৰু কোনো ভূমি দখল কৰি ৰাখিব নোৱাৰিব। মিয়াই দখল কৰি শেষ কৰিছিল চৰকাৰৰ ভূমি আৰু অসমত শীঘ্ৰেই আহিব UCC। কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ নাই স্থান নাই এইখন অসমত। জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। সমাগত 26ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বেই এইবাৰ ৰাজ্যৰ নিৰ্বাচনী ৰণাংগনৰ পৰা আহিছে বৃহৎ খবৰ। একেদিনাই ৰাজ্যত হেভিয়েট প্ৰচাৰত নামিল ছুপাৰষ্টাৰ কেম্পেইনাৰ আৰু বিজেপি প্ৰাৰ্থীৰ হকে উজনিত প্ৰচাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলাইছে প্ৰিয়ংকা গান্ধীয়ে আৰু নাজিৰা খোৱাঙত প্ৰচাৰ চলাইছে প্ৰিয়ংকা গান্ধীয়ে। পুৱাই ডিব্ৰুগড়ৰ চাহ বাগিচাৰ জনতাৰ সৈতে প্ৰধানমন্ত্ৰী মোদীক দেখিবলৈ পোৱা গৈছে আৰু একেদিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 4খনকৈ প্ৰচাৰ সভা দেখিবলৈ পোৱা গৈছে। গড়েশ্বৰ, টিহু, টংলা আৰু শুৱালকুছিত প্ৰচাৰ সভা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আজি অসমত আহিব আছাদুদ্দিন ওৱেইচি। সমাগত 26ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে এইবাৰ AIUDFৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আছাদুদ্দিন ওৱেইচিয়ে আৰু এইবাৰ আছাদুদ্দিন ওৱেইচিৰ আগমনক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ওৱেইচি আহিলে একো ফাৰাক নপৰে বিজেপিত। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক, আছাদুদ্দিন ওৱেইচি আহিলেই একো ফাৰাক নপৰে। য'ত নিৰ্বাচনী প্ৰচাৰ চলাই থাকক বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ওৱেইচিয়ে বিজেপিৰ একো ক্ষতি কৰিব নোৱাৰে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে ওৱেইচিৰ অসম আগমনৰ এদিন পূৰ্বে এনে মন্তব্য লগতে কৰিছে যে আছাদুদ্দিন ওৱেইচি অসমলৈ আহিলে একো ফাৰাক নপৰে বিজেপিৰ আৰু আজি মুছলমানৰ ভেটি সবল কৰিবলৈ আহি আছে আছাদুদ্দিন ওৱেইচি। অসমৰ মুছলমানৰ সন্মুখত এইবাৰ উগ্ৰ ইছলামিক ভাষণ শুনা যাব আৰু হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্গক কঁপাব ৰাষ্ট্ৰীয় মুছলমান নেতাই। আৰু মুছলমানৰ কামেঘাৰ ভঙা প্ৰসংগ চলি থকাৰ সময়তে আহি আছে আছাদুদ্দিন ওৱেইচি আৰু কথাৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধিতা কৰে আছাদুদ্দিন ওৱেইচিয়ে। ৰাজমৌলাৰ মন্তব্য, বিজেপিৰ বাবে এয়া চিন্তাৰ বিষয় হ'ব লাগে। আছাদুদ্দিন ওৱেইচিৰ সৈতে হাত মিলালে এইবাৰ বদৰুদ্দিন আজমলে আৰু অসমত নিৰ্বাচনী প্ৰচাৰ চলাব আছাদুদ্দিন ওৱেইচি। AIUDFৰ হৈ আজি নিৰ্বাচনী প্ৰচাৰ চলাব আছাদুদ্দিন ওৱেইচিয়ে আৰু AIMৰ নেতা AIMৰ পৰা সহায় বিচাৰিলে আজমলে আৰু 2 আৰু 3 এপ্ৰিলত অসমলৈ আহিব আছাদুদ্দিন ওৱেইচি। অসমৰ বিভিন্ন প্ৰান্তত 8খনকৈ সভাত অংশগ্ৰহণ কৰিব আজিৰ দিনটোত আছাদুদ্দিন ওৱেইচিয়ে আৰু গুৱাহাটীতো আজমলৰ সমৰ্থনত প্ৰচাৰ চলাব আছাদুদ্দিন ওৱেইচিয়ে আৰু ওৱেইচিৰ আগমনে AIUDFক শক্তিশালী কৰিব বুলি দাবী জনাইছে আজমলে আৰু ওৱেইচি আহিলেই একো ফাৰাক নপৰে বুলি এফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট ঘোষণা কৰিছে। য'ত নিৰ্বাচনী প্ৰচাৰ চলাই থাকক বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ।
আজি অসমত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমত উপস্থিত হৈ অসমীয়াতেই এইবাৰ মোদীৰ গেৰেণ্টি দেখিবলৈ পোৱা গৈছে। 11টা গেৰেণ্টি দিছে এইবাৰ অসমবাসীক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জনাইছোঁ সবিশেষ খবৰ, অসমীয়াতেই এইবাৰ অসমীয়াক 11টা গেৰেণ্টি দিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমত নতুনকৈ প্ৰদান কৰা হ'ব 15 লাখ PMAYৰ ঘৰ। আৰু ইতিমধ্যে 22 লাখ ঘৰ অসমৰ জনতাই লাভ কৰিছে। প্ৰতি বছৰে ক্ষুদ্ৰ কৃষকক 11,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আৰু গাই গৰু কিনিবৰ বাবে সুবিধা দিয়া হ'ব। লগতে অসমৰ 11 লাখ কৃষকে ফচল বীমা যোজনাৰ সুবিধা লাভ কৰিব। আৰু অসমত হ'ব ইউনিফৰ্ম চিভিল কোড। প্ৰথমবাৰলৈ এইবাৰ অসমত ঘোষণা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 6ষ্ঠ অনুসূচীৰ এলেকাত অন্তৰ্ভুক্তিৰে সুৰক্ষিত হ'ব আদিবাসীসকলক। আৰু কেজিৰ পৰা LPGলৈকে দৰিদ্ৰ শিক্ষাৰ্থীৰ শিক্ষা হ'ব বিনামূলীয়া। আৰু সমাগত 26ৰ নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে এইবাৰ অসমত উপস্থিত হৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমীয়াতেই এইবাৰ অসমবাসীক দিছে 11টা গেৰেণ্টি। আৰু অসমত নতুনকৈ প্ৰদান কৰা হ'ব 15 লাখ PMAYৰ ঘৰ। লগতে কেইবাটাও গেৰেণ্টি দিছে অসমবাসীক। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। আজি হৈছে 1 এপ্ৰিল আৰু আজিৰে পৰা সলনি হ'ল অনলাইন পে'মেণ্টৰ নিয়ম। গুগল পে', ফোনপে'ত আহি পৰিছে ডাঙৰ পৰিৱৰ্তন। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। গুগল পে', ফোনপে' বা অনলাইন লেনদেন কৰা সকললৈ জৰুৰী খবৰ আহি পৰিছে। আজি হৈছে 1 এপ্ৰিল আৰু আজিৰ পৰা সলনি হ'ব অনলাইন পে'মেণ্টৰ নিয়ম। এটা পিন বা নম্বৰ মাৰি কৰিব নোৱাৰিব আপুনি পে'মেণ্ট। আৰু এটা পিন বা নম্বৰ মাৰি আপুনি এতিয়াৰ পৰা পে'মেণ্ট আৰু কৰিব নোৱাৰে। চাইবাৰ অপৰাধ নাইকিয়া কৰিবলৈ নতুন নিয়ম হ'ব প্ৰযোজ্য। যিকোনো অনলাইন লেনদেন সম্পূৰ্ণ কৰাৰ বাবে 2টা প্ৰমাণ বাধ্যতামূলক কৰা হৈছে। 2টা সুৰক্ষা ব্যৱস্থাৰ মাজেৰে কৰিব লাগিব অনলাইন লেনদেন। আৰু এটা পাছৱাৰ্ড, OTP, ফিংগাৰপ্ৰিণ্ট আৰু ফেচ ID আপুনি ব্যৱহাৰ কৰিব লাগিব। অনলাইন লেনদেন কৰিলে দুবাৰকৈ ভেৰিফাই প্ৰক্ৰিয়া থাকিব, যি আপুনি ভেৰিফাই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিহে আপুনি ধনৰ লেনদেন কৰিব পাৰিব। 2FA সঠিকভাৱে কাৰ্যকৰী নকৰিলে দোষাৰোপ কৰা হ'ব বেংকক। আৰু আজিৰে পৰা 2FA কাৰ্যকৰী নকৰিলে গ্ৰাহকে ধন হেৰুৱালে জগৰীয়া হ'ব। আৰু পিনৰ লগতে OTP আৰু ফিংগাৰপ্ৰিণ্ট হ'ব বাধ্যতামূলক। অনলাইন ধন সৰবৰাহত জালিয়াতি ৰোধৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা। আৰু ৰিজাৰ্ভ বেংকৰ কঠোৰ নিৰ্দেশনা জাৰি। আজিৰ পৰা অনলাইন পে'মেণ্ট কৰাৰ আগতেই নতুন নিয়ম আহি পৰিছে। গুগল পে', ফোনপে' বা অনলাইন লেনদেন কৰা সকলৰ বাবে আহি পৰিছে জৰুৰী খবৰ। সমাগত 26ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বিশেষ মন্তব্য। মিয়া এলেকাত আমি কাম নকৰোঁ, সংকল্প লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু কিয় এনে মন্তব্য কৰিছে জনাইছোঁ সবিশেষ খবৰ। বিজেপিয়ে চৰকাৰ গঠন কৰিলে মিয়া এলেকা হ'ব বয়কট আৰু মিয়া এলেকাৰ পৰা আঁতৰি থকাৰ সংকল্প লোৱা হৈছে। আৰু মিয়া এলেকাত কোনো কাম নকৰে বিজেপিয়ে। ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছৰ বাবে মিয়া অসমীয়া মানুহতকৈ বেছি গুৰুত্বপূৰ্ণ আৰু মিয়া থকা ঠাইলৈ বেছিকৈ যায় কংগ্ৰেছ। মিয়াৰ সৈতে লগ হৈ বৰ অসম গঢ়িব বিচাৰিছে কংগ্ৰেছে। আৰু অসমৰ জনতাই মিয়াৰ বৰ অসম নিবিচাৰে। শংকৰদেৱ মাধৱদেৱ চুকাফা লাচিততকৈ কোনো ডাঙৰ হ'ব নোৱাৰে। আৰু বিজেপিয়ে মিয়াৰ অঞ্চলত কেতিয়াও কাম নকৰে। বিজেপিয়ে কেৱল খিলঞ্জীয়া অসমীয়া মানুহৰ অঞ্চলতহে কাম কৰিব। বিজেপি চৰকাৰে কেৱল নিজৰ মানুহৰ বাবে কাম কৰিব, ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু সমাগত 26ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বেই মিয়া এলেকাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ ডাঙৰ মন্তব্য। বিজেপিয়ে চৰকাৰ গঠন কৰিলেই মিয়া এলেকা কৰা হ'ব বয়কট আৰু মিয়া এলেকাৰ পৰা আঁতৰি থকাৰ সংকল্প লৈছে বিজেপিয়ে। আৰু বিজেপিয়ে চৰকাৰ গঠন কৰিলেই মিয়া এলেকা কৰা হ'ব বয়কট। সমাগত 26ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বেই এইবাৰ কোনে কিমান আসন পাব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ভৱিষ্যতবাণী। জনাইছোঁ সবিশেষ খবৰ। নিৰ্বাচনৰ পূৰ্বেই ৰিজাল্ট দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনে কিমানখন আসন পাব 26ৰ ৰণত। বিজেপি মিত্ৰজোঁটে পাব 90খনতকৈ অধিক আসন, কংগ্ৰেছে পাব 15ৰ পৰা 17খন আসন আৰু AIUDF লাভ কৰিব 5ৰ পৰা 6খন আসন। ৰাইজৰ দলে এখন পাব আৰু
অজাপুৱে লাভ কৰিব 0। আমি জনাইছোঁ যে এইবাৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভৱিষ্যতবাণী কৰিছে যে কোনটো দলে কিমানখন আসন লাভ কৰিব। উজনি অসমত খতম হৈ যাব কংগ্ৰেছ আৰু কংগ্ৰেছে সৰ্বকালৰ অভিলেখ ভংগ কৰিব এইবাৰ। বাংলাদেশী মিয়াও কংগ্ৰেছক ভোট দিব ভয় খায় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া মন্তব্য কৰিছে আৰু নিৰ্বাচনৰ পূৰ্বে এইবাৰ ৰিজাল্ট ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ পূৰ্বেই ৰিজাল্ট দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কোনে কিমানখন আসন পাব 26ৰ ৰণত। বিজেপিয়ে লাভ কৰিব 90খনতকৈ অধিক আসন আৰু ইয়াৰ সমান্তৰালকৈ কংগ্ৰেছে পাব 15ৰ পৰা 17খন আসন। AIUDFে লাভ কৰিব 5ৰ পৰা 6খন আসন। লগতে ৰাইজৰ দল 1খন আসন লাভ কৰিব আৰু অজাপুৱে 0 আসন পাব বুলি এতিয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে আৰু এটা কথা কৈছে যে উজনি অসমত খতম হৈ যাব কংগ্ৰেছ।